নমস্কাৰ পিকেৰা শিক্ষা বিকাশ কেন্দ্ৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ শিক্ষা বিষয়ত আলোচনা কৰিম। দ্বিতীয় বৰ্ষৰ শিক্ষাৰ পাঠ্যক্ৰমত আমাৰ ভালেকেইটা চেপ্টাৰ দিয়া আছে। তাৰে ভিতৰত আমাৰ প্ৰথম চেপ্টাৰ অৰ্থাৎ প্ৰথম গটত আছে স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা। দ্বিতীয় গটত আছে আমাৰ বহু গতানুগতিক শিক্ষা। তৃতীয় গটত আছে আমাৰ শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ। চতুৰ্থ গটত আছে আমাৰ শিক্ষণ। পঞ্চম গটত আছে স্মৃতি আৰু বিস্মৃতি, মনোযোগ আৰু আগ্ৰহ। ষষ্ঠ গটত দিয়া আছে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান আৰু সপ্তম গটত দিয়া আছে শিক্ষা বিজ্ঞানৰ পৰিসংখ্যা, অৰ্থাৎ শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান। এইকেইটা বিষয় বা এইকেইটা চেপ্টাৰ আমাৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ শিক্ষা বিষয়ৰ পাঠ্যসূচীত দিয়া আছে। ইয়াৰে আমি প্ৰথম খণ্ডৰ স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ সম্পৰ্কত আজি ইয়াৰ ধাৰণা সম্পৰ্কে আমি কিছু কথা আলোচনা কৰিম। স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা, ইয়াত কি বুজাব বিচাৰিছে, ইয়াৰ দ্বাৰা আমি কি বুজি পাওঁ, এই কথাখিনি সকলোৱে তোমালোকে নিশ্চয় জানা যে আমাৰ ভাৰতবৰ্ষখন 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীন হৈছে না? সেই দিনাখনৰ পৰাই ভাৰতত আমাৰ নতুন প্ৰশাসনিক ব্যৱস্থা, শিক্ষাৰ ব্যৱস্থা, নতুন চৰকাৰ বনোৱাৰ ব্যৱস্থা, এই গোটেইবিলাক চিন্তা আহি গ'ল। তেনেকৈ 1947 চনৰ পিছত, স্বাধীনতাৰ পিছত আমাৰ ভাৰতবৰ্ষত শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ অগ্ৰগতি হ'ল বৰ্তমানলৈকে, ইয়াৰ বিষয়ে ইয়াত কিছু তথ্য অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ স্বাধীনোত্তৰ পিছত অসম আৰু ভাৰতবৰ্ষ, ইয়াৰ যে মাধ্যমিক শিক্ষা আছে, এই মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ বিকাশ সাধন হ'ল এই সম্পৰ্কে ইয়াত বিশেষভাৱে আলোচনা কৰা হৈছে। স্বাধীনোত্তৰ কালৰ পিছত অৰ্থাৎ 1947 চনৰ পিছৰ পৰা আমি যদি চাবলৈ যাওঁ, মাধ্যমিক শিক্ষা ক্ষেত্ৰত পোনপ্ৰথমে ভাৰত চৰকাৰে যেতিয়া 1952-53 চন পাল, সেই সময়তে গোটেই ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা বিকাশ সাধন কৰাৰ কাৰণে এটা আয়োগ গঠন কৰি দিছিল। অৰ্থাৎ ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাটো যাতে উন্নতি সাধন কৰা হয়, তাৰ কাৰণে কি কৰিছিল, 1952 চনত ভাৰত চৰকাৰে এটা আয়োগ বা কমিটি বনাই দিছিল। এই আয়োগখনকে আমি পিছত মাধ্যমিক শিক্ষা আয়োগ বা মডালিয়াৰ আয়োগ হিচাপে আমি জানিব পাৰোঁ। এতিয়া কি কাৰণত মাধ্যমিক শিক্ষা আয়োগক আমাৰ মডালিয়াৰ আয়োগ বুলি কোৱা হ'ল, এই কথাটো আমি আলোচনা কৰিম। 1952-53 চনত যেতিয়া মাধ্যমিক শিক্ষা আয়োগ অৰ্থাৎ এখন কমিটি বনাই দিছিল, সেই কমিটিখনৰ প্ৰথমতে সভাপতি বা অধ্যক্ষজন আছিল ডক্টৰ লক্ষ্মণস্বামী মডালিয়াৰ, আৰু তেওঁৰ নামৰ কাৰণেই শেষত এই আয়োগক মডালিয়াৰ আয়োগ বুলিও কোৱা হয়। আৰু ইয়াত 1952-53 চনৰ যিটো আয়োগ গঠন হ'ল, ইয়াৰ বহুতো লক্ষ্য আছে, উদ্দেশ্য আছে। এই লক্ষ্য উদ্দেশ্য সম্পৰ্কত আমি পৰৱৰ্তী সময়ত এটা এটা কৰি আলোচনা কৰিম। আজি আমি এই চেপ্টাৰটোত কি কি বিষয় অন্তৰ্ভুক্ত কৰা হৈছে তাৰ ওপৰতে আলোচনা। গতিকে আমি মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰথমতে দেখা পাওঁ যে 1952-53 চনৰ মডালিয়াৰ
আয়োগ। ইয়াৰ পিছতে আকৌ গোটেই ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ বিকাশ সাধন কৰাৰ কাৰণে যেতিয়া 1964-66 চন পাল, তেতিয়াও আৰু এটা আয়োগ গঠন কৰি দিলে। এই আয়োগৰো সভাপতি আছিল ডক্টৰ D.S. কোঠাৰী, আৰু সেইকাৰণে তেওঁৰ উপাধি অনুযায়ী এই আয়োগখনৰ নাম হৈছে কোঠাৰী আয়োগ। গতিকে আমি স্বাধীনতাৰ কালৰ পৰা বৰ্তমানলৈকে বহুকেইটা আমি এনেকুৱা ধৰণৰ আয়োগ গঠন কৰা দেখিবলৈ পাওঁ। 1964-66 চনৰ পিছতো আকৌ যেতিয়া 1986 চন পাল, 1986, তেতিয়াও গোটেই ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা বিকাশ সাধন কৰাৰ কাৰণে চৰকাৰে আৰু এটা শিক্ষাৰ নীতি উলিয়ালে। এই শিক্ষাৰ নীতিটো হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি। এই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তেও গোটেই ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ কেনেকুৱা ধৰণৰ কৰি বিকাশ সাধন কৰিব পৰা যাব তাৰ ওপৰত বিতংভাৱে ইয়াত আলোচনা দাঙি ধৰা হৈছে। আৰু সেই কমিটিখনে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে, এই ব্যৱস্থাখিনিও ইয়াত আমাৰ উল্লেখ কৰা আছে এই পাঠ্যসূচীত। গতিকে স্বাধীনোত্তৰ পিছত প্ৰথমতে 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগ, তাৰপিছত 1964-66 চনৰ কোঠাৰী আয়োগ, তাৰপিছত 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি, এই তিনিটা আয়োগ বা এই তিনিটা কমিটিৰ বিষয়ে ইয়াত বিশেষভাৱে আলোচনা কৰা হৈছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়তো মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে বহুতো ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু সেইখিনি এতিয়ালৈ আমাৰ পাঠ্যসূচীত অন্তৰ্ভুক্ত কৰা হোৱা নাই। এই পাঠ্যসূচীত আমাৰ এই তিনিটা আয়োগৰ বিষয়ে আমি বিশেষভাৱে ইয়াৰ আলোচনা পাই যাম। এতিয়া গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো মাধ্যমিক শিক্ষাৰ বিকাশ কেনেকৈ হ'ল, আমাৰ অসমতো মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সমস্যা আছে, এই গোটেইবিলাক আমাৰ এই প্ৰথম গোটত আলোচনা কৰা হৈছে। অসমতো গোটেই ভাৰতবৰ্ষৰ দৰে যেতিয়া মাধ্যমিক শিক্ষাৰ বিকাশ সাধন কৰিবলৈ লোৱা হ'ল, তেতিয়া অসমতো আমি বহুত সমস্যা থকা দেখা পাইছোঁ। অৰ্থাৎ অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত বহুখিনি সমস্যা আছিলে, আৰু যেতিয়া এই আয়োগবিলাক বনোৱা হ'ল, তেতিয়া এই আয়োগৰ জৰিয়তে কিমান সমস্যা আছে, এই সমস্যাবিলাক সেই কমিটিখনে উলিয়াই আনিলে, সমস্যাবিলাক বিচাৰি উলিয়ালে, তাৰপিছত এই সমস্যাবিলাকৰ ওপৰত ভিত্তি কৰি তেনেকুৱা ধৰণৰ সমাধানৰ ব্যৱস্থা ইয়াত কৰা হৈছে। গতিকে এই বিষয়ত আমাৰ মাধ্যমিক শিক্ষাৰ বিকাশ স্বাধীনতাৰ পিছৰ পৰা কেনেকুৱা ধৰণৰ কৰি হ'ল, কেনেকৈ উন্নতি সাধন কৰিলে, এই গোটেইবিলাক আলোচনা কৰা হৈছে। গতিকে আমি পৰৱৰ্তী সময়ত ইয়াৰ প্ৰতিটো আয়োগৰ বা প্ৰতিটো কমিটিৰ লক্ষ্য আছে, উদ্দেশ্য আছে, এই গোটেইবিলাকৰ বিষয়ে আমি পাৰ্ট কৰি আমি আলোচনা কৰিম। গতিকে সকলোৱে চাই থাকিব, আমাৰ এই আলোচনাত অংশগ্ৰহণ কৰিব, আৰু ইয়াৰ বিষয়ে আমি যিবিলাক আলোচনা কৰিম, এই আলোচনাৰ পিছত কিছুমান প্ৰশ্ন ওলাই আহিব, আৰু এই প্ৰশ্নবিলাক যে আমি ইয়াত কোৱা হ'ব, সেই প্ৰশ্নবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে দৰকাৰী হ'ব। এই প্ৰশ্নবিলাকৰ বিষয়ে আমি আলোচনা কৰিম, কি কি প্ৰশ্ন ইয়াত দৰকাৰ হয়, এই গোটেইবিলাক আমাৰ ইয়াত আলোচনা কৰা হ'ব। গতিকে সকলোৱে চাই থাকিব, আৰু এই আলোচনাবিলাক যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে চাব পাৰে, তাৰ কাৰণে সকলোৱে এই যিটো আমাৰ চেনেল আছে, এই চেনেলটোত গৈ লাইক কৰিব, আৰু তেওঁলোকৰ যদি কিবা প্ৰশ্ন সুধিব লগা থাকে, প্ৰশ্ন সুধিব পাৰিব, কমেণ্ট কৰিব, আৰু সকলোৱে শ্বেয়াৰ কৰি দিব, যাতে অন্যান্য ছাত্ৰ ছাত্ৰীসকলে এইখিনি চোৱাৰ কাৰণে বা এই আলোচনাত অংশগ্ৰহণ কৰাৰ কাৰণে সুবিধা পায় আৰু